বহুত এটা ভাল খবৰ ইউটিউবত টক্কৰ দিব পৰা এতিয়া মাৰ্কেটত আৰু এটা এপছ আহি গৈছে যিটো হৈছে বিলিবিলি বিলিবিলি বৰ্তমান একদম ট্ৰেন্ডিঙত আছে একদম ট্ৰেন্ড বজাই দিছে যেহেতু এইটো আমাৰ ইণ্ডিয়াত বৰ্তমানলৈকে যদিও নাই বহুতে এইটো একাউণ্ট ক্ৰিয়েট কৰিছে মই অলৰেডি একাউণ্ট ক্ৰিয়েট কৰি দিছোঁ আৰু এইটো এপছ হৈছে চাইনিজ এপছ আপোনালোকে জানে চাইনিজ এপ বহুত আমাৰ ইণ্ডিয়ান ব্ৰেণ্ড আছে কিন্তু তথাপিও আপুনি কেনেকৈ বিলিবিলি এপছটো আপুনি ডাউনলোড কৰিব কেনেকৈ ইয়াতে একাউণ্ট ক্ৰিয়েট কৰিব আৰু কেনেকৈ ইয়াৰ পৰা টকা ইনকাম কৰিব মই আজি এই ভিডিঅ'টোত দেখাই দিম আৰু এই বিলিবিলি এপছটো অতি সোনকালে আমাৰ ভাৰততো এলাউ কৰিব গৈ আছে তো এইকাৰণে বন্ধুসকল এই বিলিবিলি এপছটোত আপুনি কেনেকৈ ডাউনলোড কৰিব আপোনালোকে প্লে ষ্টৰত কিন্তু নাপায় কিন্তু কেনেকৈ পাব ক'ৰ পৰা পাব মই আপোনালোকক কৈ আছোঁ তো বন্ধুসকল যিটো এপছ আহিছে আপোনালোকে হয়তো বহুতে গম পাইছে যিটো হৈছে বিলিবিলি ঠিক আছে এইটো এটা চাইনিজ এপছ কিন্তু বাহিৰৰ বেলেগ কাণ্ট্ৰিত এইটো বিলিবিলি এপছ কিন্তু বহুতে ইউজ কৰি আছে আপোনালোকে একদম গমেই নাপাব এইটো ইউটিউব চলাই আছে নে বিলিবিলি এপছ চ' বন্ধুসকল এতিয়ালৈকে কোনো আমাৰ এই ওয়ার্ল্ডত কোনো ইউটিউবক টক্কৰ দিব পৰা কিন্তু কোনো এপছ নাছিলে কিন্তু ফাইনালি এতিয়া আহি গৈছে চাইনাই লঞ্চ কৰিছে বিলিবিলি এপছ ঠিক আছে এই এপছটো এতিয়া আপোনালোকে ডাউনলোড কৰি পেলাই আপোনালোকে নিজে একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব পুৰা একদম ইউটিউবৰ নিচিনা ঠিক আছে আৰু ইয়াতে আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰিব পাৰে সেম ইউটিউবৰ নিচিনা আৰু ইয়াতে একাউণ্ট ক্ৰিয়েট কৰা ইমানো ডাঙৰ কথা নহয় জাস্ট আপুনি মোবাইল নম্বৰ দি একাউণ্ট ক্ৰিয়েট কৰিব পাৰে প্লাছ আপোনাৰ জিমেইল দিও একাউণ্ট ক্ৰিয়েট কৰিব পাৰে একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে নিজে একদম ফেসবুক বা ইউটিউবৰ নিচিনা তাতে আপুনি ভিডিঅ' পোষ্ট কৰিব পাৰে ফটো পোষ্ট কৰিব পাৰে ঠিক আছে তো মানুহবিলাকে আপোনাক ফলো কৰিব আপুনি বেলেগক ফলো কৰিব পাৰিব যেনেকৈ আমি ইউটিউবত সাবস্ক্ৰাইব কৰোঁ ঠিক আছে ইনষ্টাগ্ৰামত যেনেকৈ ফলো কৰোঁ তেনেকৈ আপোনালোকে বেলেগক ফলো কৰিব পাৰিব আৰু আপোনাকো বেলেগে ফলো কৰিব ঠিক আছে আৰু ইয়াতে আমি ফটো ভিডিঅ' পোষ্ট কৰি পেলাই ইয়াৰ পৰা আপুনি টকা ইনকাম কৰিব পাৰে ইউটিউবত 1K ভিউজত যদি 20-30 টকা দিছিলে কিন্তু এই বিলিবিলি এপছত আপোনালোকে 70-80-90 টকা বিলিবিলি এপছৰ পৰা পাব আৰু ইউটিউবত যেনেকৈ এটা ক্যাটাগৰী আছে চেনেল মনিটাইজ কৰিবৰ কাৰণে 1K সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট কৰিব পাৰিলেহে আপুনি চেনেল মনিটাইজ হ'ব আৰু তাৰ পিছত আপুনি টকা ইনকাম কৰিব আৰু এই বিলিবিলি এপছত কিন্তু তেনেকা একো ধৰণৰ এনেকুৱা ক্ৰাইটেৰিয়া নাই যাইতে আপোনালোকক দেখাই দিম কেনেকৈ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব কেনেকৈ ইয়াতে একাউণ্ট ক্ৰিয়েট কৰিব কেনেকৈ নিজৰ ভিডিঅ' ফটো ইয়াতে পোষ্ট কৰিব ঠিক আছে আৰু ইয়াতে আপুনি কইনছ কালেক্ট কৰিব পাৰে ঠিক আছে কইনছো আছে ইয়াতে তো আপোনালোকে এই এপছটো দেখাৰ পিছত সকলো কথা গম পাব তেতিয়াহ'লে বলক আপোনালোকক মই দেখাই দিওঁ এই এপছটো ক'ত পাব কেনেকৈ ইউজ কৰিব কেনেকৈ নিজৰ প্ৰফাইল একাউণ্ট ক্ৰিয়েট কৰিব কেনেকৈ কি কৰিব সকলোবোৰ দেখাই আছোঁ তেতিয়াহ'লে বলক মোবাইল স্ক্ৰীনত বিলিবিলি এপছটো চাব আমি যদি ডাইৰেক্ট প্লে ষ্টৰত গৈ পেলাই আমি যদি ডাইৰেক্ট সাৰ্চ কৰি দিওঁ তেতিয়াহ'লে বিলিবিলি এপছটো কিন্তু আমি নাপাম ঠিক আছে তো যেনেকৈ মই ইয়াত সাৰ্চ কৰি দিছোঁ বিলিবিলি সাৰ্চ কৰি দিলোঁ আমি চাব ইয়াতে কোনো ধৰণৰ বিলিবিলি ইয়াতে এপছ নাই ঠিক আছে আপুনি ইয়াতে বিলিবিলি এপছ নাপাব তো সেইকাৰণে প্ৰথমতে আপোনালোকে কি কৰিব এটা VPN ইউজ কৰিব আপুনি যিকোনো VPN ইউজ কৰিব পাৰে যেনেকৈ মই ইয়াতে স্কাই VPN ইউজ কৰিলোঁ আপোনালোকে বহুত কিবা কিবি VPN আছে এটা VPN ইউজ কৰি ল'ব এটা আপুনি কানেক্ট কৰি ল'ব তো কানেক্ট কৰোঁতে চাব এতিয়া মই কানেক্ট কৰি দিলোঁ ওকে চ' দেখিছে এইটো ইউনাইটেড ষ্টেটত কানেক্ট হৈ গৈছে আমি এতিয়া আমি এইটো বেক কৰি দিলোঁ মিনিমাইজ কৰি দিলোঁ এতিয়া আমি আকৌ যাওঁ প্লে ষ্টৰত গৈ পেলাই এতিয়া আকৌ সাৰ্চ কৰি দিম বিলিবিলি এপছটো মই ডাউনলোড কৰি চাইছোঁ এইটো বিলিবিলি এপছ আপোনালোকে প্ৰথমতে VPN কানেক্ট কৰি ল'ব নহ'লে কিন্তু নহ'ব কাৰণ যিহেতু এইটো এপছ আমাৰ ইণ্ডিয়াত এতিয়ালৈকে এইটো পাৰ্মিশ্যন দিয়া নাই ঠিক আছে প্ৰথম হোম পেজটো আপোনালোকে এনেকৈ দেখা পাইছে পূৰা টোটেলি ইউটিউবৰ নিচিনা ইয়াতে আমি এটা ভিডিঅ' প্লে কৰি দিলোঁ ভিডিঅ' দেখা পাইছে পূৰা ইউটিউবৰ নিচিনা ইয়াতে মাইক্ৰ'ছফ্টৰ সব অপশ্যন আছে এইটো সব পূৰা ইউটিউবৰ নিচিনা দেখা পাইছে ন এই আছে গোটেই একদম ইউটিউব একদম মানে এইটো সেকেন্ড ইউটিউব বুলি ভাবিব পাৰে পুৰা হেৰি ইউটিউবৰ নিচিনা ইয়াতে আপোনালোকে লগইন কৰিবৰ কাৰণে বেছি একো কৰিব নালাগে জাষ্ট আপুনি এটা কাম কৰিব ইয়াতে দেখা পাইছে মি বুলি এটা অপশ্যন আছে ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব তেতিয়া প্ৰথমতে আমাৰ হৈছে কাণ্ট্ৰি হৈছে ইণ্ডিয়া ন তো ইণ্ডিয়া এইকাৰণে আপুনি ইয়াতে ক্লিক কৰি পেলাই আপুনি ইয়াতে ইণ্ডিয়া চিলেক্ট কৰি ল'ব প্ৰথমতে আপুনি ইয়াতে দেখা পাইছে ইণ্ডিয়া আপুনি ইণ্ডিয়া চিলেক্ট কৰি ল'ব ইয়াতে +91 আহি গৈছে ইয়াতে আপুনি নিজৰ ফোন নম্বৰ দিব মোৰ ইয়াত ফোন নম্বৰ দি দিওঁ ইয়াতে নিজৰ ফোন নম্বৰ দিলোঁ আৰু টিক চিন লগাই দিব আৰু ইয়াতে লোডিঙত ক্লিক কৰি দিব ইয়াতে ভেৰিফাই এণ্ড লগইন আহি যাব অলপ ৱেইট কৰিব লাগিব তো চাই থাকক মই কেনেকৈ গৈ আছোঁ ইয়াতে হোৱাটছআপ এটা কোড আহিব তো কোডটো হৈছে আমাৰ ইয়াতে পাই গৈছোঁ 159628 ইয়াতে আমি অ'কে কৰি দিলোঁ দেখা পাইছে লোডিং হৈ আছে বাছ ইয়াতে আমাৰ হেইটো হৈ গ'ল আমাৰ প্ৰফাইলটো ৰেডি হৈ গ'ল এতিয়া আমাৰ প্ৰফাইলটো ৰেডি হৈছে ইয়াতে আপোনাৰ নিজৰ ফটো সিলেক্ট কৰি পেলাই ফটো এড দিব পাৰে সেলফি দিব পাৰে টেগ ফটো দিব পাৰে ঠিক আছে ইয়াতে যি আছে ফ্ৰম চুজ আপোনাৰ নিজৰ গ্যালাৰি ইয়াতে এলাউ কৰিব গ্যালাৰি এলাউ কৰাৰ পিছত তো ইয়াতে নিজৰ এটা যিকোনো আপোনাৰ পছন্দৰ ফটো আপুনি ইয়াতে দি দিব তো মই ইয়াতে মোৰ এই ডিপিটি সিলেক্ট কৰিলোঁ ইয়াতে দি দিলোঁ অ'কে কৰি দিলোঁ
ওকে কৰি দিয়াৰ পিছত আমাৰ ডিপি ডাটা সেভ হৈ যাব আমাৰ ডিপি সেভ হৈ গ'ল ইয়াতে দেখা পাইছে তো আমাৰ ফাইনালি আমাৰ নিজৰ হেৰিটো হৈ গ'ল আৰু ইয়াতে আপোনালোকে নিজৰ নাম লিখিব পাৰে ইয়াতে এন্টাৰ কৰি দিছে প্ৰফাইল একাউণ্ট আপোনালোকে এডিট কৰিব পাৰে তো ইয়াতে নিজৰ নাম লিখিব সব ডেট অফ বাৰ্থ যি আছে ইয়াতে সব আপোনালোকে ধৰি নিজৰ মতে বহাই দিব আপোনালোকে কৰি ল'ব এইবিলাক আৰু ইয়াতে দেখা পাইছে আপুনি কেইটা পোষ্ট দিছে ঠিক আছে প্ৰফাইলটো লাইক আমাৰ ইনষ্টাগ্ৰামৰ নিচিনা ইয়াতে পোষ্ট আছে ইয়াতে ফলোইং আছে ফলোৱাৰ্ছ আছে আপুনি কাক ফলো কৰিব কাক আপোনাক কোনে ফলো কৰিব আপুনি কাক ফলো কৰিব ইয়াতে দেখা পাব ঠিক আছে ইমানে হয় ইয়াতে আপোনালোকে আপলোড মেনেজমেন্ট আছে ক্ৰিয়েটৰ হাব আছে তো আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ হেৰিটো বনাব পাৰে ইয়াতে কিছুমান হেৰি আছে ওয়ালেটৰ হেৰি আছে সাৰ্ভিস আছে ঠিক আছে তো এইটো হৈছে ইয়াতে আমাৰ যেটো মানে এপছৰ মেইন একাউণ্টটো ঠিক আছে তো আপোনালোকে ইয়াতে কিবা ক্ৰাইটেৰিয়া আছে আপোনাৰ ইয়াতে কয়েন্স দেখা পাইছে বি কয়েন্স আছে আৰু কয়েন্স 0 ঠিক আছে আপুনি ইয়াতে কয়েন্স কালেক্ট কৰিব পাৰে ঠিক আছে তো এইটোৰ বিষয়ে কেনেকৈ টকা ইনকাম কৰিব পাৰি সেম আমাৰ ইউটিউবৰ নিচিনাই হ'ব ইয়াতে কিবা এনেকা ৰুলছ আছে যে এতিয়ালৈকে ভালকৈ এইটো ক্লিয়াৰ হোৱা নাই যে ইয়াতে এটা এনেই সৰু সুৰা জানকাৰীৰ মতে 100 ফলোৱাৰ্ছ হ'ব লাগিব ঠিক আছে আৰু 200 ওয়াচ টাইম হ'ব লাগিব ঠিক আছে 200 ওয়াচ টাইম যদি হৈ যাব তেতিয়া চাগে পইচা ইনকাম কৰিব পাৰি ইয়াতে আপোনালোকে সেটিং বিলাক চাই ল'ব ইয়াতে মোৰ ডিপিএস সিলেক্ট হৈ গ'ল দেখা পাইছে ইয়াতে আসামিজ টেক বুলি তো এনেকৈ আপোনালোকে নিজৰ প্ৰফাইল আপুনি বনাই ল'ব ঠিক আছে ইয়াতে আমাৰ হোম পেজত আহিলো দেখা পাইছে ইয়াতে গোটে একদম পুৰা ইউটিউবৰ নিচিনা ঠিক আছে সব ইউটিউবৰ নিচিনা আপোনালোকে পাই যাব তো আপোনালোকে এইটো ইউজ কৰিব পাৰে ধুনিয়া ইয়াতেও পইচা ইউটিউবত থাকি বেছি পইচা ইয়াতে পোৱা যায় ঠিক আছে ভিডিঅ শেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিব সকলোৱে জনা উচিত সকলোৱে এই এপছটো ইউজ কৰক আৰু বেছি টকা ইনকাম কৰক